নমস্কাৰ তাৰ্জিনা আছাম চেনেলটিলৈকে মই আটাইকে স্বাগতম জনাইছোঁ। সন্মুখত গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষা। এই পৰীক্ষাৰ বাবে গণিত বিষয়টো মই আগবঢ়াই দিয়াৰ মনস্থ কৰিছোঁ। প্ৰতিদিনেই আপোনালোকৰ বাবে ভিডিঅ' প্ৰস্তুত কৰি যাম। একেবাৰে বেচিকৰ পৰা এডভান্স লেভেললৈকে মই আপোনালোকক গণিতসমূহ বুজাই যাম আৰু আপোনালোকে কিবা বুজি পোৱাত অসুবিধা হ'লে আপোনালোকে মোক কমেণ্ট কৰি জনাব, মই আকৌ বুজাই দিয়াৰ চেষ্টা কৰিম। আৰু বহুতৰে এটা ধাৰণা যে গণিত বিষয়টো জটিল বুলি বহুতেই ভাবে, কিন্তু জটিল একোৱেই নহয়। চৰ্চা থাকিলে সকলো সহজ হৈ পৰে আৰু মই আপোনালোকৰ আগত ইমানেই সৰলভাৱে গণিতবোৰ দাঙি ধৰিম, গণিতটো আপোনালোকৰ একেবাৰে প্ৰিয় বিষয় হৈ পৰিব। মই আপোনালোকক কথা দিলোঁ, গণিত আপোনালোকৰ প্ৰিয় বিষয় হৈ বহুত সোনকালে উঠিব। কেৱল যিখিনি বুজাওঁ আপোনালোকে ডেইলি চৰ্চা কৰি যাব আৰু বুজি নাপালে কিন্তু আপোনালোকে সুধিব, মই আকৌ বুজাই দিম। ঠিক আছে, মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। যিকোনো সংখ্যাৰেই যোগফল উলিয়াব দিলে আপোনালোকে ফৰ্মুলা ব্যৱহাৰ কৰি খুব অনায়াসেই উত্তৰ উলিয়াব পাৰিব। গতিকে যোগফলৰ ফৰ্মুলাটো হৈছে S=n/2a+l হোল। ইয়াৰে nটোৱে বুজাইছে টোটেল সংখ্যা, এটোৱে বুজাব প্ৰথম সংখ্যা আৰু এলটোৱে বুজাব লাষ্ট সংখ্যা। এই nটোৰ আকৌ এটা ফৰ্মুলা আছে, n=l-a/d+1। তাৰ কুৱেশ্যনলৈকে আমি আগবাঢ়োঁ। যেতিয়া সমাধান কৰিম আপোনালোকৰ খুব সহজ লাগিব। কুৱেশ্যনটো আছে 11 + 12 + 13 প্লাছ মাজত আৰু সংখ্যা আছে +50। এই গোটেইখিনিৰ যোগফল কিমান হ'ব সেইটো আমাক উলিয়াব দিছে। যিকোনো সংখ্যা থাকিব পাৰে। এতিয়া চাওক, ইয়াৰে প্ৰথম সংখ্যা কোনটো? ইয়াৰে প্ৰথম সংখ্যাটো হৈছে 11, এইটো প্ৰথম সংখ্যা। আৰু প্ৰথম সংখ্যাটোৰ কি নাম আছিলে? প্ৰথম সংখ্যাটোৰ নাম a। আৰু ইয়াৰে শেষৰ সংখ্যা কোনটো? শেষৰ সংখ্যাটো হৈছে 50। আৰু শেষৰ সংখ্যাটোক মানে লাষ্টৰ সংখ্যাটোক আমি কি বুলি কওঁ? এল বুলি কওঁ। এইটোক এল নাম দিম। এনেকৈ যোগফল উলিয়াব দিলে প্ৰথমতে টোটেল সংখ্যাটো উলিয়াই ল'ব লাগিব। টোটেল সংখ্যা মানে এন উলিয়াই ল'ব লাগিব। প্ৰথমতে আমি এনটো উলিয়াই লওঁ। এনৰ যিটো ফৰ্মুলা আছিলে, কোনটো আছিলে? n=l-a/d+1 এইটো ফৰ্মুলা আছিলে। ইয়াতে এলৰ ঠাইত এলৰ মান বহুৱাব লাগিব। এলৰ মান কিমান আছে? এলৰ মান 50 আছে ন? গতিকে এলৰ ঠাইত 50 বহাই দিলোঁ। মাইনাছ চিনডাল আছে ফৰ্মুলাত। তাৰপিছত নেক্সট কি আছে? এ আছে। এৰ ঠাইত এৰ মান বহাব লাগিব। এৰ মান কিমান আছে? 11 বহাই দিলোঁ। তাৰপাছত তলত কি আছে? ডি। ডি মানে হৈছে আপোনাৰ পাৰ্থক্য। এই কুৱেশ্যনটোৰ পাৰ্থক্য কিমান? 11 পিছত 12 হৈছে, 12 পিছত 13 হৈছে, এক এককৈ বাঢ়িছে ন? গতিকে ডিটো হ'ব 1। তাৰপাছত ছাইডত আছে এটা +1, সেইটো দি দিব। এতিয়া চাওক আমি কেনেকৈ মানবোৰ বহালোঁ। মই আকৌ ৰিপিট কৰিছোঁ কাৰণ এইটো প্ৰথম প্ৰশ্ন। ইয়াৰে পিছৰবোৰতো বহুত বেছিয়ে সহজ পাব, তথাপি মই এইটো আকৌ ভালকৈ কৈ দিছোঁ আপোনালোক। কুৱেশ্যনটো যেনেকৈ আছে তেনেকৈ লিখিব। প্ৰথম সংখ্যাটোৰ নাম দিব a, শেষৰ সংখ্যাটোৰ নাম দিব l। তাৰপাছত এনৰ ফৰ্মুলাটো লিখিব। এনৰ ফৰ্মুলা আছিল l-a/d+1। এলৰ ঠাইত 50 আছে, এৰ ঠাইত 11 আছে, হয়। আৰু ডি মানে কিমান? ডি মানে প্ৰশ্নটো কিমানকৈ বাঢ়িছে বা কিমানকৈ কমিছে। এইটোতো বাঢ়িছে, 11 পিছত 12 হৈছে, 12 পিছত 13 হৈছে, এক এককৈ বাঢ়িছে। গতিকে ডি মানে 1 হ'ব। এতিয়া চাব, এলৰ ঠাইত কি বহাইছোঁ? 50, মাইনাছ আছে। এৰ ঠাইত কি বহাইছোঁ? 11। ডিৰ ঠাইত কি বহালোঁ? 1। আৰু ছাইডত আছে +1। ফৰ্মুলাটো যেনেকৈ আছিল আমি তেনেকৈয়ে বহাইছোঁ, কেৱল ইয়াতে আমি সংখ্যাবোৰ বহাই দিছোঁ যে এলৰ ঠাইত কি হ'ব, এৰ ঠাইত কি হ'ব আৰু ডিৰ ঠাইত কি হ'ব। আৰু ছাইডত +1টো তেনেকৈ আছে। চাগে ইয়ালৈকে বুজি পাইছে। 50ৰ পৰা 11 মাইনাছ কৰকচোন, কিমান থাকে? 50ৰ পৰা 11 মাইনাছ কৰিলে 39 থাকে, +1 এটা আছে। 39 1 কিমান হ'ব? 40। তলত এটা 1 আছিল, 1টো নিদিলেও হয়, সেইকাৰণে মই ইয়াতে 1টো দিয়া নাই। গতিকে এনৰ মান আমি কিমান পালোঁ? 40 পালোঁ। এতিয়া যিহেতুকে আমাক যোগফল উলিয়াব দিছে, যোগ চিন আছে ন, যোগফল উলিয়াব দিছে, এছ চাম মানে যোগফল ওলাম। এছৰ সূত্ৰটো কি আছিলে? এইটো n/2a+l। এতিয়া এনৰ ঠাইত এনৰ মান বহাম। এনৰ মান কিমান আছে? 40। এৰ ঠাইত এৰ মান বহাম। এৰ মান কিমান আছে? 11। এলৰ ঠাইত এলৰ মান বহাম। এলৰ মান কিমান আছে? 50। জাষ্ট মানকেইটা বহাই দিলে হ'ল, উত্তৰ ওলাই যাব। এনৰ ঠাইত বহাম কিমান? 40। গতিকে এইটো এনৰ ঠাইত 40 বহালোঁ। তলত 2 আছে সূত্ৰমতে। তাৰপাছত এ
এৰ ঠাইত এৰ মান বহাম, এৰ মান কিমান আছে 11 প্লাছ চিন আছে। এলৰ ঠাইত এলৰ মান বহাম, এলৰ মান কিমান 50 বহাই দিলোঁ। 2ৰে 40ক কাটিব পাৰি, 2 20 গুণ 40, গতিকে ইয়াতে কি পালোঁ কাটি 20 পালোঁ হ'ল। তাৰপাছত ইয়াতে একো চিন নাই মানে ইয়াতে পূৰণ হৈ আছে ন এইখিনি। 50 আৰু 11 যোগ কৰকচোন কিমান হয়, 50 আৰু 11 61 হ'ব। তে 61 20 গুণ কিমান হয়, 61 আৰু 20টো পূৰণ কৰক, 2 1 গুণ 2 2 6 12, 0 এটা আছে, 1220 হ'ব উত্তৰটো হ'ল। নেক্সট আৰু এটা কুৱেশ্যন লৈছোঁ যাতে আপোনালোকৰ বহুত সহজ লাগে। এতিয়া চাওক, ইয়াৰে প্ৰথমতে ইয়াতো যিহেতুকে যোগফলে উলিয়াব দিছে, ইয়াৰে প্ৰথম সংখ্যাটো বিচাৰি চাব। প্ৰথম সংখ্যাটো 8, প্ৰথম সংখ্যাটোৰ নাম কি আছিলে a, আৰু ইয়াৰে শেষৰ সংখ্যাটোৰ নাম কি আছিলে l মানে লাষ্টৰ সংখ্যাটো। এনেকৈ নাম দি ল'ব নিজৰ সুবিধাৰ কাৰণে। আমি সদ্যহতে ওলাব লাগিব n মানে টোটেল সংখ্যা ওলাব লাগিব কিমানটা আছে। nৰটো এটা ফৰ্মুলা আছিলে, ফৰ্মুলাটো মনত আছেনে, l মাইনাছ a/d প্লাছ 1, এইটো nৰ ফৰ্মুলা আছিলে। এতিয়া মানকেইটা বহাই গ'লে হ'ল। এলৰ ঠাইত কি দিব, এলৰ ঠাইত কি আছে চাওকচোন, এলৰ ঠাইত কি আছে, এলৰ ঠাইত 22 আছে, 22টো বহাই দিয়ক। সূত্ৰত কি চিন আছে, মাইনাছডাল দিলোঁ। a আছে ন, এৰ ঠাইত কোনটো বহাব, এৰ ঠাইত কোনটো আছে 8 আছে, 8টো বহাই দিয়ক। তাৰপাছত d লাগে। d মানে হৈছে যে সংখ্যাবোৰ কিমানকৈ বাঢ়িছে বা কিমানকৈ কমিছে। d মানে পাৰ্থক্য, সংখ্যাটোৰ পাৰ্থক্যটো চাওকচোন, 8 আছে 10 আছে 12 আছে, 2কেতো বাঢ়িছে, গতিকে d মানে হ'ব 2, d মানে পাৰ্থক্য। আৰু আছে এটা +1, সেইটো দি দিব +1 হ'ল। চাওকচোন সূত্ৰটো যেনেকৈ আছে আমি তেনেকেই মানকেইটা বহাই দিছোঁ, ছেম হৈছে। এতিয়া 22ৰ পৰা 8 বিয়োগ কৰিলে কিমান থাকে 14, তলত আছে 2 প্লাছ 1, 2 7 গুণ 14 কাটিলোঁ, 7 1 কিমান পালোঁ আমি 8 পালোঁ, মানে nৰ মানটো পালোঁ আমি 8। যিহেতু আমাক যোগফল উলিয়াব দিছে, যোগফলৰ ফৰ্মুলাটো কি আছিলে, s = n/2 a প্লাছ l আছিলে। n মানে আমি অলপ আগত পালোঁ নহয়, nৰ মানটো 8, তলত 2 আছে, এৰ ঠাইত এৰ মান কিমান 8, প্লাছ এলৰ ঠাইত এলৰ মান কিমান 22, 2 4 গুণ 8, গতিকে আমি ইয়াতে 4 পালোঁ, পূৰণ হৈ আছে এইখিনি। 22 আৰু 8 কিমান 30, আৰু 4 30 গুণ কিমান 4 3 গুণ 12, লগত এটা 0, 120। খুব সহজতে আমি উত্তৰ পাই গ'লোঁ। আশা কৰোঁ আপোনালোকে বুজি পাইছে। আৰু এটা উদাহৰণ লৈ লৈছোঁ, কিয়নো আপোনালোকে যিমানেই উদাহৰণ ল'ব সিমানেই গণিতটো সহজ লাগিব। ইয়াতো যোগফলে ওলাব দিছে। আমি প্ৰথম সংখ্যাটোক কি বুলি কওঁ, a বুলি কওঁ, শেষৰ সংখ্যাটোক কি বুলি কওঁ, l বুলি কওঁ। প্ৰথমতে n উলিয়াব লাগে। nৰ ফৰ্মুলাটো কি আছিলে, l মাইনাছ a/d প্লাছ 1, এলৰ ঠাইত কোনটো, এলৰ ঠাইত 21, মাইনাছ আছে। এৰ ঠাইত কোনটো, এৰ ঠাইত 11, আৰু d মানে পাৰ্থক্য সুধিছে। কুৱেশ্যনটো পাৰ্থক্য কিমান, পাৰ্থক্য 2কে, 11ৰ পাছত 13 হৈছে, 13ৰ পাছত 15 হৈছে, 2কেতো বাঢ়িছে, গতিকে d2 হ'ব 2, আৰু ছাইডত আছে সূত্ৰত +1টো দি দিলোঁ। 21ৰ পৰা 11 বিয়োগ কৰিলে কিমান থাকে 10, তলত আছে 2, ছাইডত আছে +1, 2 5 গুণ 10, 5 1 কিমান পালোঁ আমি 6 পালোঁ। আমি nৰ মান 6 পাইছোঁ। এতিয়া আমাৰ যোগফল উলিওৱাটো বহুত ইজি হৈ যাব। যোগফলক s কয় ন, যোগফলৰ ফৰ্মুলাটো কি আছিলে, n/2 a প্লাছ l। nৰ ঠাইত nৰ মান লাগে, nৰ মান কিমান পালোঁ 6, বহাই দিলোঁ, তলত আছে 2, এৰ ঠাইত এৰ মানটো প্ৰশ্নতে থাকে, এৰ মান 11, প্লাছ এলৰ মানটো প্ৰশ্নতে থাকে, এলৰ মানটো কিমান 21, 2 3 গুণ 6, এনেকৈ কাটিলোঁ, 3 পালোঁ, 3ৰ লগত এইখিনি পূৰণ হৈ আছে, এইখিনি মানে 11 আৰু 21, 11 আৰু 21 যোগ কৰিলে কিমান হ'ব 32 হ'ব, 32 3 গুণ কিমান 96। আশা কৰোঁ বুজি পাইছে। আৰু এটা উদাহৰণ লওঁ, এইটোৱে আজিৰ শেষ উদাহৰণ হ'ব, তাৰপাছত এটা হোমৱৰ্ক দিম, আপোনালোকে কৰিব। যিহেতুকে সংখ্যাবোৰৰ যোগফল উলিয়াব দিছে, ইয়াতে আপোনালোকে a2 আৰু l2 বিচাৰক। আমাৰ প্ৰথম কাম a2 আৰু l2 বিচৰাটো।
ইয়াৰে এটো হৈছে প্ৰথম সংখ্যাটো, এইটো এ, আৰু এলটো হৈছে লাষ্টৰ সংখ্যাটো। হ'ল। আমি ওলাব লাগিব প্ৰথম অৱস্থাত এন, টোটেল সংখ্যা কিমানটা আছে এইটো ওলাব লাগিব, আৰু এনৰ ফৰ্মুলাটো আছিলে এল মাইনাছ এ বাই ডি প্লাছ 1। এতিয়া এলৰ ঠাইত এই লাষ্টৰ সংখ্যাটো কি আছিলে 59, বহাই দিলোঁ, মাইনাছ চিন আছে। এৰ ঠাইত প্ৰথম সংখ্যাটো কিমান 21, বহাই দিলোঁ। ডি মানে প্ৰশ্নটোৰ পাৰ্থক্য, 21ৰ পাছত 23 হৈছে, গতিকে পাৰ্থক্য কিমান 2কে বাঢ়িছে, পাৰ্থক্যটো 2, গতিকে ডিৰ ঠাইত 2 বহালোঁ, আৰু ছাইডত আছে +1। 59ৰ পৰা 21 বিয়োগ কৰিলে কিমান থাকে 38 থাকে, তলত 2 আছে, ছাইডত +1 আছে, 2 19 গুণ 38, 19 একে কিমান পালোঁ আমি 20 পালোঁ, এনৰ মানটো 20 পালোঁ। এতিয়া আমাৰ যোগফল উলিয়াব লাগে, চাম লাগে আমাক যোগফলৰ ফৰ্মুলাটো আছিলে n/2 a + l। এনৰ ঠাইত এনৰ মান এই মাত্ৰ ওলাইছোঁ আমি 20, তলত আছে 2, এৰ ঠাইত এৰ মান লাগে, এৰ মানটো প্ৰশ্নতে থাকে 21, প্লাছ এলৰ মানটো প্ৰশ্নতে থাকে, এল মানে লাষ্টৰ সংখ্যাটো 59, প্ৰশ্নৰ পৰাই এই দুটা বহাই দিব। 2 10 গুণ 20, 10 পালোঁ, 10ৰ লগত এই ব্ৰেকেটখিনি পূৰণ হৈ আছে, পূৰণ দিলোঁ। এতিয়া ব্ৰেকেটখিনি কি কৰিব দিছে যোগ কৰিব দিছে, 21 আৰু 59 যোগ কৰিলে কিমান হ'ব 80 হ'ব। 10 80 গুণ কিমান 800। আশা কৰোঁ আপোনালোকে বুজি পাইছে। এতিয়া মই এটা হোমৱৰ্ক দিম, কুৱেশ্যনটো এইটো 21 + 22 + 23 + ... + 71, এইটো যোগফল আপোনালোকে উলিয়াব, আৰু মই এইটো নেক্সট ক্লাছত মই সমাধান কৰিও দিম, কিন্তু আপোনালোক মই এইটো হোমৱৰ্ক হিচাপে দিছোঁ। আপোনালোকে মোক কমেণ্ট বক্সত জনাব যে উত্তৰ কিমান পাইছে। এইখিনিতে মই এটা কথা কওঁ যে আপোনালোকে প্ৰেক্টিছটো অব্যাহত ৰাখিব, প্ৰেক্টিছ যিমানেই কৰিব আপোনালোকৰ সিমানেই সহজ লাগিব। শেষত আটাইকে ধন্যবাদ জনাই আজিৰ ভিডিঅ'টি মই ইমানতে সামৰিছোঁ।